হেগে স্বাগতম তোমাৰ ইউটিউব চেনেল নয়ন ব্লগছ। বৰ্তমান টাইমত চলি আছে মা কামাখ্যা মন্দিৰত মানে অম্বুবাচী মেলা, আৰু সেই অম্বুবাচী মেলা চাবৰ কাৰণে এইফালে আমি তিনিটাই ধুনীয়াকে ৰেডি হৈ গলো। আৰু আজি হৈছে মানে 23 জুন, যোৱা 22 জুনৰ পৰা এই অম্বুবাচী মেলাখন চলি আছে আৰু 25 জুনলৈকে থাকিব। বৰ্তমান টাইম হৈ গল 3:16, কিন্তু ৰাতিপুৱাই মানে আমি যাম বুলি ভাবিছিলো, কিন্তু যিটোহে ৰ'দ দি আছে আৰু সেইবাবে সন্ধিয়াকে ওলালো। আৰু সন্ধিয়াকে বোলে অম্বুবাচী মেলা চাই বহুত বেছিয়ে ভাল লাগে, যিহেতু আগতে মানে সন্ধিয়াকে যাই পোৱা নাই, তো ভাবিছো এইবাৰ সন্ধিয়াকে মানে যাই কিনে এবাৰ চাই আহো। আৰু এতিয়া আমি ধুনীয়াকে ঘৰৰ পৰা ওলাই আহিলো তিনিটা, আৰু আপোনালোকে এখন বাইকত মানে তিনিটাকে দেখি নাভাবিব যে আমি গুৱাহাটীলৈকে যাই আছো। মানে আগত মানে আমি গাড়ীখন থৈ কিনে মানে আমি লাইন গাড়ীত যাম। বাইকততো সদায় যাই থকা যায়, আজি ভাবিছো মানে লাইন গাড়ীতে যাম। আগত বাইকখন থব লাগিব আৰু থৈ কিনে এতিয়া আমি লাইন গাড়ীত যাম। আৰু এতিয়া আমি আহি পাই গলো শ্ৰী শ্ৰী মানে গণেশ মন্দিৰ হাটগাঁথৰিত। আৰু যিহেতু মানে আমতিৰ হাত লাগি আছে, তো সেইবাবে মানে গণেশ মন্দিৰ বন্ধ হৈছে। কোনদিনা খোলা দিব মন্দিৰ? মঙ্গলবাৰে 8:30লৈকে খোলা থাকিব। অনলি মানে গণেশ মন্দিৰ বুলিয়ে নহয়, যিমান যি মন্দিৰ আছে প্ৰত্যেকটা মন্দিৰে মানে বন্ধ হৈছে আমতিৰ হাত লাগি থকা বাবে। আৰু এতিয়া আমি বাইকখন মানে অলপমান আগত থব লাগে ইয়াতে। আৰু এতিয়া আমাৰ বাইকখন মানে লগৰ মানে দাদা এজনৰ ঘৰত থৈ দিল। আৰু ইয়াৰ পৰা মানে এতিয়া আমি মানে আকৌ লাইন গাড়ীত যাম। ৰখি ৰখি মানে এখন টেম্পো পাই গলো, আৰু এই টেম্পোখনত মানে আমি জালুকবাৰীলৈকে যাম। জালুকবাৰীৰ পৰা আকৌ মানে আমি বেলেগ গাড়ীত যাব লাগিব। বেলেগ গাড়ী মানে বাছতে যাব লাগিব চাগে। তো বহুত দিনৰ মূৰত মানে আজি টেম্পো দিছিলো। তো এইফালে এইখন হ'ল মানে শৰাইঘাট ব্ৰিজ। আৰু এতিয়া আমি মানে টেম্পোৰ পৰা নামিলো, আৰু এতিয়া মানে আমি কি বিচাৰি আছো? এটিএম বিচাৰি আছো। পইচা ওলাব মানে এটিএম বিচাৰি আছো। এনেকে লাইন গাড়ীত আহি ইখন গাড়ীৰ পৰা ইখন গাড়ীৰ পৰা মানে আহি মানে আমি কামাখ্যাৰ গেট পাই গলো। আৰু মোৰ ভইচটো আহি আছে নাই গম নাপাওঁ, কাৰণ আগৰ পিনে মানুহ চাওক, এইবিলাক মানুহে মানুহ, ইফালে মানুহ চাব আৰে, তো চাৰিওপিনে মানুহে মানুহ। আৰু আগৰে এইটো হ'ল গেট, আৰু গেটটোৰ আগত চাওক মানুহ পুৰা মানে হেঁচা ঠেলা। আৰু এই পুৰা হেঁচা ঠেলাতে পুৰা ওপৰলৈকে যাব লাগিব, আৰু ওপৰলৈকে 3 কিলোমিটাৰ মান মানে যাব লাগিব। তো পুৰা এনেকে হেঁচা ঠেলাত মানে যাব লাগিব। হেঁচা ঠেলাটো বাৰু চলিয়ে থাকিব। বাকী আপোনালোকে আগৰ ফালে চাওক, গেটটো কি একদম মজা আল্টিমেট সজাইছে। আগতে ভাবিছো চেণ্ডেলযোৰে সেইফালে থৈ দিওঁ, তো মানে ইয়াতে বহুত বেছি চেণ্ডেল চোৰ হয়, তো সেইবাবে ভাবিছো অলপমান সিফালে থৈ দিওঁ। সেইফালে মানুহবিলাকে চবেই মানে চেণ্ডেল থৈছে আগৰ পিনে, সেইকাৰণে মানে আমি অলপমান বেলেগ ঠাইত থলো, এইফালে থলো। কাৰণ মানে সেইফালে থলে মানে হৰাব পাৰে মানে ফিক্সে আৰু হৰোৱা। এইটো গেটৰ পৰা একদম ওপৰলৈকে 3 কিলোমিটাৰ মানে হয়। তো এনেকে ওপৰলৈকে উঠি যাই থাকিব লাগিব, আৰু এইবিলাক মানে মাৰি ল'ব লাগিব। কেইটকা এটা? 10 টকা। তো 10 টকাত এই এডাল কিনি লওঁ, আৰু এইবিলাক ধুনীয়াকে মাথাত মাৰি ললো, আৰু মাৰি লৈ এতিয়া মানে ওপৰলৈকে যাই আছো। বাকী আৰু এনেকুৱা জুচ আমাক লাগিব, যিহেতু একদম ওপৰলৈকে যাব লাগিব। আৰু এইফালে এইবিলাক হ'ল বিনামূলীয়া মানে চিকিৎসা। তো ইমানে বেছি মানুহ আহিছে, তো কাৰোবাৰ যদি কিবা হৈ যায় ইয়াতে বিনামূলীয়া মানে চিকিৎসা কৰিব পাৰে, 1 টকা দিব নালাগে। বাকী এইফালে দাদাহঁতে ধুনীয়াকে মানে এইবিলাক পানী চানী দি আছে। এক গিলাচ লৈ ললো, কাৰণ বহুত ওপৰলৈকে আৰু যাব লাগিব। আৰু ইয়াতে অনলি পানী বুলিয়ে নহয়, সকলোবিলাক মানে যিবিলাক বিস্কুট চাহ সকলোবিলাক মানে ফ্ৰীতে খুৱাই থকা হৈছে, যাতে সকলোৱে মানুহে ওপৰলৈকে যাওঁতে একো ধৰণৰ মানে কষ্ট নাপায়। তো সেইকাৰণে মানে ধুনীয়াকে সকলোবিলাক ফ্ৰীতে দি থকা হৈছে। আৰু আজি মানুহ বেছি হোৱাৰ মেইন কাৰণটো হৈছে মানে আজি হ'ল ৰবিবাৰ, আৰু ৰবিবাৰে যিহেতু সকলোৱে মানে টাইম পায়, তো সকলোৱে মানে ওলাই আহিছে। আপোনালোকে আহিব পাৰে 26 তাৰিখলৈকে মানে অম্বুবাচী মেলা চলি আছে। বস্তুৱে ভাল হৈছে, ইয়াতে মানে সকলোবিলাক বস্তুৱে ফ্ৰীতে দি আছে। ইয়াতে আৰু চকলেট দি আছে। থেংক ইউ। আগৰ পৰা মানে অলপমান উঠি আহিলো, আৰু উঠি আহি ইয়াতে আকৌ মানে চাহ বিস্কুট দি আছে, এইবিলাক পানী চানীও দি আছে। মানে আহি থাকা আৰু খায়ে থাকা নে কি? যিহেতু ভাই ফ্ৰীতে সকলোবিলাক খাব দি আছে, তো যিমান পাৰো ইমান আজি খামেই আৰু। বাকী এইফালে মানুহৰ ভিৰ চাব পাৰে, সিমানে বেছি মানুহৰ ভিৰ। তো চাওক ওপৰলৈকে মানে বহুতখিনিয়ে দূৰ আছে, আৰু এনেকে খোজকাঢ়ি যাই আছো। আৰু পুৰা এতিয়া লাইট চাইট জ্বলি গ'ল, আন্ধাৰে হ'ল, আৰু আৰতিও কৰিব চাগে ওপৰত। ৰাতি 9টা বজাত ইহঁত দুটাৰ পুৰা জোচ নোহোৱা হৈ গ'ল। তই এনেকে বহি গেলি একা? তো জোচ আছে ভাই, কিন্তু অলপমান মানে ৰেষ্ট লৈছো, আৰু ৰেষ্ট লৈ কেনে আকৌ জোচটো দিম। ৰেষ্ট লৈ থাকিলে নহ'ব, কাৰণ আৰু ওপৰলৈকে আৰু বহুতখিনিয়ে বাকী আছে। ওপৰফালে ভিৰ চাব পাৰে, এইফালে কিমান বেছি ভিৰ। তো আমি মানে এনেকে এইফালে দি যাই আছিলো, তো ইয়াতে মানে অলপমান ৰখি দিলো, কাৰণ বহুত বেছিয়ে ভিৰ। আৰু এতিয়া বাজি গ'ল 7টা। তো আৰু ওপৰলৈকে যাই পোৱা নাই, আৰু ওপৰলৈকে যাই পোৱাক মানে আৰু বহুত বেছি দেৰি হৈ যাব। তো এতিয়া সোনকালে মানে যাই থকাই ভাল হ'ব। আৰু এইফালে ধুনীয়াকে পানী বটল এটা আৰু ORS পুৰা লৈ ললো। এতিয়া পুৰা মানে এইবিলাক খাই মানে এনাৰ্জি লৈ কিনে ওপৰলৈকে যাই থাকিব লাগিব। ওপৰত যাওঁতে মানে বেলেগ একো কষ্ট হোৱা নাই, কষ্ট এটাই হৈছে যে মানুহৰ ভিৰ, ইমানে বেছি মানুহৰ ভিৰ, পুৰা মানে গৰমত সিজি গৈছো। এইফালে দেখিছে নহয়, এনেকে মানে পুৰা ৰখি ৰখি যাই আছো, তো পুৰা মানে গৰমত সিজি গৈছো দিয়ক। এইফালে চাব পাৰে পুৰা যাবে যা। আৰু এনেকৈ মানে বহুত হেঁচা ঠেলাৰ মূৰত এনেকে আহি পাই গলো মানে কামাখ্যা মন্দিৰ, য'ত অম্বুবাচী মেলা চলি আছে, আৰু এইফালে মানুহে মানুহ। এতিয়া আমি ফাইনেলি কামাখ্যা মন্দিৰ আহি পাই গলো। বাকী কেনেকুৱা লাগিলে আহিলে? একদম ভাই বহুত বেছি ভাল লাগিছে, আৰু চাৰিওপিনে মানুহ দেখা পাই আৰু বেছি ভাল লাগিছে। বাকী বহুত হেঁচা ঠেলাৰ মূৰত মানে আহি পালো, হেঁচা ঠেলা কৰি। আৰু ভিতৰত সোমালেও কি দেখুৱাম আৰু আপোনালোকক, মানে চাৰিওফালে মানুহে মানুহ। তো ভিতৰততো সোমাব নোৱাৰি, যিহেতু আমতিৰ হাত লাগি আছে, তো মন্দিৰৰ ভিতৰত মানে এলাও নাই।
বাকী আৰু চাৰিওফালে মানুহে মানুহ পুৰা আৰু ইহঁতকো লগ পালো আহি কিনে তো এইফালে ওপৰৰ পৰা মানুহ চাব আৰে তো এইবিলাক গোটেই মানুহে মানুহ কত হাজাৰ হাজাৰ মানুহ আছে ইয়াত আৰু এইফালে মানে এইটো ৰুমত মানে বাবা চাবাক ৰখা হৈছে যিবিলাক মানে বাহিৰৰ পৰা আহিছে তো সেইবিলাকক মানে ৰখা হৈছে ইয়াত বাকী এই আছিল আৰু অম্বুবাচী মেলাৰ পৰা এটা সৰু চাই ভিডিঅ' কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভাল পালে লাইক শ্বেয়াৰ সকলোখিনি কৰি দিব আৰু নতুন সকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব।